আৰু এইখনৰ প্ৰাইস আমি ৰাখিছো 2,69,000 1,59,000 টকাত লৈ যাওক গাড়ী চাওক আপোনালোকে 1,59,000 গাড়ী আপোনালোকে বিশ্বাস নকৰিব বেক সাইড দেখুৱাই দিম মাত্ৰ 1,59,000 টকা ইয়াৰ দাম আৰু এইখন আপোনাৰ 2023 ইয়াৰৰ হয় এখন নেক্সন আপোনাৰ 2022 ইয়াৰৰ হয় আজি পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ী উপস্থাপন লৈ আহিছো ইউডি মটৰছৰ পৰা ইউডি মটৰছ ক'ত আছে হেয়া জনাব এবিলাক গাড়ী বলেৰো আৰু এইফালে চাওক আপোনালোকে এবিলাক গাড়ী কম দামত আছে ইউডি মটৰছৰ বিগত উপস্থাপন যিসকলে চাইছে জানে যে ইয়াতে কিমান কম দামত আছে স্ক্ৰিনত আহি আছে আপোনালোকে দেখি আছে ষ্টকৰ পৰিমাণ এয়া হৈছে ইউডি মটৰছৰ ষ্টকৰ পৰিমাণ আৰু ইয়াৰ পৰা আপোনালোকে ধুনীয়া গাড়ী চাই চিতি আপোনালোকে নিব পাৰিব কম দামত গোটেইখিনি গাড়ীয়ে ভাল আপোনালোকে আপোনাৰ বাজেট মতে ইয়াৰ পৰা গাড়ী নিব পাৰিব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এগৰাকী চাওক আপোনালোকে বাইদেউ আছে মোৰ নাম জয়শ্ৰী অধিকাৰী হয় আৰু গাড়ীৰ বিষয়েটো আপোনাৰ মানে জানিব লগা আৰু একোৱেই নাই বহুত দিন ধৰি আপুনি আছে বিগত উপস্থাপনতো আপোনাক পাইছে আৰু আজিৰ ষ্টকৰ একদম কম দামত কিমানৰ আছে আজি এল্টো এখনৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকক গাড়ীখন মই দেখুৱাই দিম আচ্ছা অল মডেলৰ এল্টোৰ পৰা আচ্ছা আমি বলেৰোৰ পৰা আৰম্ভ কৰোঁ হয় আমি বলেৰোৰ পৰা আৰম্ভ কৰোঁ এয়া বলেৰো কিমান মডেল এইখন আপোনাৰ 2020ৰ হয় B6 অপচনেল প্ৰাইসটো আমি ৰাখিছো 7,30,000 না টিপটপ আছে গাড়ী না পুৰা একদম আচ্ছা ঠিক আছে এয়া দেখুৱাই আছো 21 স্পোর্ট এইখন আপোনাৰ 2017ৰ হয় ইকোস্পোর্ট টাইটেনিয়াম ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 5,29,000 আচ্ছা এয়া এইখন আপোনাৰ ভেনিউ হয় নতুনকৈ ষ্টকত আহিছে ভেনিউ এখন টপ মডেল হয় ইয়াতে আপোনালোকে মুনৰুফ পাই যাব পাৱাৰ ষ্টিয়াৰিং এন্ড্ৰইড সিস্টেম আছে ক্ৰুইজ কন্ট্ৰোল গোটেইখিনি পাব হয় আচ্ছা ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 7,49,000 2021 ৰ আচ্ছা এয়া দেখুৱাই আছো ডাইৰেক্ট ভিতৰ ঘৰৰ পৰাই এয়া ভালেনো এখন আপোনাৰ টপ মডেল হয় আলফা ইয়া এখন 2022 ৰ হয় আৰু প্ৰাইসটো আমি ৰাখিছো 8 লাখ আচ্ছা আৰু নেগোচিয়েবল হ'ব না ফাইনান্সত নিব পাৰিব না আপোনালোকৰ ইয়াৰ পৰা পাৰিব আমি ভিতৰত দেখুৱাই আছো এয়া ইগনিছ এইখন আপোনাৰ এস্প্ৰেছো VXI প্লাস হয় 2022 ইয়াৰৰ আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 4,39,000 4,39,000 না হয় পুৰা টিপটপ আছে গাড়ী না একদম আচ্ছা ঠিক আছে এয়া দেখুৱাই আছো এইখন আপোনাৰ ফিগো হয় ফৰ্ড ফিগো হয় এইখন আপোনাৰ 2011 ৰ হয় প্ৰাইসটো আমি ৰাখিছো 1,79,000 1,79,000 টকাত গাড়ী লৈ যাওক আপোনালোকে পাৱাৰ উইন্ডো পাই আছে পাৱাৰ স্টিং মিউজিক সিস্টেম কোম্পানী ফিটেড আপোনালোকে পাব এয়া দেখুৱাই আছো এইখন আপোনাৰ i10 মেগনা 2010 ইয়াৰৰ আৰু প্ৰাইসটো আমি ৰাখিছো 1,79,000 আচ্ছা 1,79,000 হয় 1,79,000 ত গাড়ী চাওক আপোনালোকে মাত্ৰ 1,79,000 এই গাড়ী ইয়াত আপোনালোকে 4 পাৱাৰ উইন্ডো পাব পাৱাৰ স্টিং মিউজিক সিস্টেম কোম্পানী ফিটেড কিমান কম দামত চাওক এইখন আপোনাৰ সুইফট ডিজায়াৰ 2015 ৰ হয় আচ্ছা আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,59,000 আচ্ছা হয় 3,59,000 না হয় আচ্ছা ঠিক আছে এইখিনিয়ে ষ্টক যে এনেকা নহয় স্ক্ৰিনত দেখিছে আপোনালোকে যিখিনি ষ্টক এইখিনি আমি গোটেইখিনি দেখুৱাম দুটা গাড়ী ইন্টেৰিয়ৰ নেদেখাও কাৰণ সময় বহুত লৈ ল'ব আমি হিটো পৰত যাওগৈ এইখন আপোনাৰ 2022 ইয়াৰৰ এল্ট্ৰছ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 6,99,000 একদম টিপটপ কন্ডিশনত আছে আৰু নেগোচিয়েবল হ'ব না হ'ব ফাইনান্সতো নিব পাৰিব ইয়াত গোটেই গাড়ী আপোনালোকে ফাইনান্সত নিব পাৰিব এনেকা নহয় যে ফাইনান্সত নিব নোৱাৰিব এয়া দেখুৱাই আছো ইগনিছ হয় এইখন আপোনাৰ 2022 ইয়াৰৰে হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 5,99,000 ওকে এয়া দেখুৱাই আছো ওয়াগনাৰ ইগনিছ জেটা মডেল হয় এখন আৰু এইখন অটোমেটিকত আছে 2016 ইয়াৰৰ প্ৰাইসটো আমি ৰাখিছো 3,29,000 ওকে ঠিক আছে আমি ভিতৰত যাই আছো আৰু গাড়ী আছে এয়া দেখুৱাই আছো এয়া হয় এইখন আপোনাৰ 2020 ইয়াৰৰ আপোনাৰ সুইফট VXI মডেল প্ৰাইসটো আমি ৰাখিছো 5,10,000 ওকে এয়া দেখুৱাই আছো এইখন আপোনাৰ সেলেৰিও ZXI 2014 ইয়াৰৰ আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 2,99,000 ওকে এয়া দেখুৱাই আছো এইখন আপোনাৰ ভেনিউ এইখনো 2021 ইয়াৰৰে হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 7,49,000 আচ্ছা ঠিক আছে আৰু আছে ইয়া ডাটসনৰ আছে হয়
এইখন আপোনাৰ 2017 হয় আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছো আপোনাৰ 2,10,000 এইখন আপোনাৰ 2023 ইয়াৰৰ ক্ৰেটা আৰু এইখনৰ প্ৰাইচটো আমি ৰাখিছো 12 lakhs 12 লাখ টকা না আচ্ছা এয়া দেখো এইখন আপোনাৰ কুইড RXT হয় 2020 আৰু প্ৰাইচটো আমি ৰাখিছো 3,49,000 ওকে এইখন নালাগে আচ্ছা এয়া এইখন আপোনাৰ এল্টো খনৰ কথা কৈছিলো অল মডেলৰ এল্টো আৰু এইখনৰ প্ৰাইচ ৰাখিছো আমি 1,49,000 2010 ৰ হয় LXI মডেল ওকে এয়া হয় এইখন আপোনাৰ 2019 ইয়াৰৰ এল্টো 800 LXI ইয়াৰে প্ৰাইচটো আমি ৰাখিছো 2,89,000 ওকে এয়া হয় এইখন আপোনাৰ সুইফট VXI অটোমেটিকত আছে এইখন আপোনাৰ 2018 ৰ হয় প্ৰাইচটো আমি ৰাখিছো 4,99,000 ওকে এয়া হয় এইখন আপোনাৰ 2018 ৰ হয় KOV 100 আৰু এইখনৰ প্ৰাইচ আমি ৰাখিছো 3,39,000 ওকে এয়া হয় ডাস্টাৰখন আপোনাৰ 2016 ইয়াৰৰ হয় আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছো 3,99,000 ওকে এয়া এইখন আপোনাৰ সেন্ট্ৰো 2019 ৰ হয় আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছো 3,79,000 ওকে এয়া এইখন আপোনাৰ কমাৰ্শিয়েল সুইফট ডিজায়াৰ ডিজেলত আছে এইখন আপোনাৰ 2016 ৰ হয় প্ৰাইচটো আমি ৰাখিছো 2,49,000 ওকে এয়া এইখন আপোনাৰ টিয়াগো XT অপচনেল BS6 হয় 2022 ইয়াৰৰ প্ৰাইচটো আমি ৰাখিছো 4,79,000 আচ্ছা এয়া এইখন আপোনাৰ MS 2019 ইয়াৰৰ প্ৰাইচটো আমি ৰাখিছো 4,99,000 পেট্ৰলত আছে সব গাড়ী আপোনালোকে ফাইনান্সত নিব পাৰিব যেটো মূল দাম আপোনালোকক কৈ আছে সেই দামৰ পৰা 25 to 30% দিলে হৈ যাব ডাউন পেমেন্ট যদি আপোনাৰ সিভিল ভাল থাকে তেতিয়াহলে আপোনাৰ যদি সার্ভিস হোল্ডার আপুনি তেতিয়াহলে 20% দিলে হৈ যায় কিছু ক্ষেত্ৰত হয় হয় গতিকে এয়া দেখো আছো নেক্সন এইখন নেক্সন আপোনাৰ 2022 ইয়াৰৰ হয় প্ৰাইচটো আমি ৰাখিছো 8,99,000 ধুব লাগিব গাড়ীখন হয় মানে মাত্ৰ আহিছে গাড়ী এয়া চাওক আপোনালোকে দেখুৱাই দিছো সেকেন্ড হ্যান্ড বজাৰত এয়া জাস্ট আহি সোমাইছে সাফা কৰা হোৱা নাই এতিয়ালৈকে এয়া গাড়ী কতো স্ক্ৰেচ নাই কোনো ফলো নাই কাজিৰঙা এডিশন আছে চাওক আপোনালোকে নেক্সন আৰামছে নিব পাৰে ইনোভা দেখুৱাই আছো হয় এইখন আপোনাৰ 2012 ৰ হয় আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছো 3,99,000 এয়া দেখুৱাই আছো এইখন আপোনাৰ ট্ৰাইবাৰ নতুনকৈ আহিছে এইখন আমি ধুবকানি ইয়াতে ৰাখিছো প্ৰাইচটো আমি আমাক ফোন নম্বৰত বিচাৰি পাই যাব আচ্ছা ফোন কৰি বিচাৰক এতিয়াও প্ৰাইচটো লগোৱা হোৱা নাই ধুই মিলি ধুনিয়াকে সিট কভাৰ লগাই প্ৰাইচটো আপোনালোকক জনাব হয় এইখন আপোনাৰ 2016 ৰ হয় কুইড RXL আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছো 2,49,000 আচ্ছা 2,49,000 টকাত গাড়ী লৈ যাওক চক এইখন টাইগাৰ ৰেনল্টৰ আৰু এইখন আপোনাৰ 2023 ইয়াৰৰ হয় আচ্ছা আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছো 6,49,000 আচ্ছা 2023 ৰ গাড়ী আপোনালোকক দেখুৱাই 2023 ৰ গাড়ী ঠিক আছে ইয়া দেখুৱাইছো এইখন আপোনাৰ ৰেডিগো 2017 ৰ হয় আৰু ইয়াৰে প্ৰাইচটো আমি ৰাখিছো 1,99,000 ওকে ইয়া দেখুৱাইছো এইখন আপোনাৰ সুইফট ডিজায়াৰ 2009 ৰ আৰু যদি কম বাজেটৰ ভিতৰত বিচাৰে এইখন আপোনাৰ প্ৰাইচটো 159 দিয়া আছে 1,59,000 1,59,000 টকাত লৈ যাওক গাড়ী চাওক আপোনালোকে 1,59,000 ৰ গাড়ী আপোনালোকে বিশ্বাস নকৰিব বেক সাইড দেখুৱাই দিছো মাত্ৰ 1,59,000 টকা ইয়াৰ দাম চাওক আপোনালোকে ইয়া কেছত নিব লাগিব আৰু আছে এইখন দেখুৱাও এইখন আপোনাৰ Honda City 2010 ইয়াৰৰ হয় আৰু এইখনৰ প্ৰাইচ আমি ৰাখিছো 2,69,000 2 লাখ হয় 69,000 2,69,000 টকাত লৈ যাওক চাওক আপোনালোকে কিমান ধুনীয়া গাড়ী 2,69,000 এইখন আপোনাৰ 2016 ৰ হয় ইয়াৰে প্ৰাইচটো আমি ৰাখিছো 1,89,000 1,89,000 হয় আৰু এয়া দেখুৱাই আছো এইখন আপোনাৰ ইকোভেন 5 সিটাৰ AC আৰু এইখন আপোনাৰ 2021 ইয়াৰৰ হয় প্ৰাইচটো আমি ৰাখিছো 4,79,000 নেগোশিয়েবল হ'ব আচ্ছা কোনোবাই যদি ফাইনান্স কৰিব আহে তেতিয়ালে তে ডকুমেন্টস কি লৈ আহিব লাগিব ডকুমেন্টস আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড 6 মান্থৰ বেংকৰ ষ্টেটমেন্ট আৰু লাইটৰ বিল আৰু যদি ধৰক কিবা বিজনেস কৰে তেখেতে আপোনাৰ বিজনেসৰ ITI ফাইল তেনেকুৱা বিলাকে লাগে কিমান সময়ৰ ভিতৰত হৈ যায় যদি পুৰা ওকে থাকে ফাইল আমি এদিনতো উলাই দিব পাৰিম আৰু নহলে বা আপোনাৰ দুদিন মান এটা লাগে আচ্ছা আচ্ছা ঠিক আছে থ্যাংক ইউ গতিকে আপোনালোকে চালে ডিসপ্লে দিয়া নাম্বাৰ হৈতে যোগাযোগ কৰক ইনকুৱাৰী নাম্বাৰ মই আপোনালোকক দি দিছো পাৰ্কিংৰ পৰা শ্বৰুমৰ আগফালৰ পৰা সকলো গাড়ী আমি দাম সমূহ আপোনালোকক জনাইছো
গতিকে আপোনালোকে ইয়াত আহি ধুনীয়াকৈ চাই আপোনালোকে লৈ যাওক আপোনালোকে লাগিলে মেকানিক লৈ আহক কোনো অসুবিধা নাই কাৰণ ইউডি মটৰ্ছত মই যেহেতু ভিডিঅ' বনাইছোঁ তাৰ আগতে কথা পাতি লৈছোঁ যে ইয়াতে কোনো গাড়ী এক্সিডেণ্টেল নাই 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 কোনো গাড়ী এক্সিডেণ্টেল নাই আৰু আমাৰ মেকানিক আনিও চাব দিয়া হয় কাস্টমাৰৰ ফালৰ পৰা যদি কোনোবা ভাল চিনাকি মেকানিকো থাকে আমি ওপেনলি তেওঁলোকক ইনস্পেকশন কৰিব মানে কোনো বাধা নাই ডাইৰেক্ট আপোনালোকে আহি পেলাই চাব পাৰে ইঞ্জিন সিল আছে নে নাই এক্সিডেণ্টেল আছে নেকি মেকানিকে আৰু আমাৰ আপোনাৰ সানডেও খোলা থাকে সানডেও পাব আৰু গাড়ীখন ললে দুটা সাৰ্ভিসিং ফ্ৰী দিয়া হয় আৰু লগতে ধৰক আৰসি নেম ট্ৰান্সফাৰ আমাৰ ফালৰ পৰা কৰি দিয়া হয় মুঠতে আপোনালোকে গাড়ীখন ল'ব লাগে বাকি ডকুমেন্টেশনৰ কাম আমাৰ ফালৰ পৰাই হয় আচ্ছা ইনক্লুডিং ট্ৰান্সফাৰৰ দামসমূহ কোৱা হৈছে হয় হয় ঠিক আছে